ধেই তেৰিকা মুনুকন এইবাৰ কিন্তু বাম্পাৰ লছ দেই আমাৰ। লছ? ক'ত লছ হ'ল আকৌ আমাৰ? ক'ত লছ হ'ল ক'বলৈ আহিছ? তই মানে গমেই পোৱা নাই? এবাৰ বিহু কমিটিবিলাকৰ মামুলি লাভ বুলি ভাবিছ নেকি? কেনেবাকে যদি এবাৰ আমিও বিহু ফাংচনখন পাতিলোহেঁতেন, কৈছো আৰু বহিৰজা হৈ থাকিলোহেঁতেন। সেইটো কথা। আমিনো কোন বছৰ টকা নমৰাকে বিহু ফাংচন পাতো? প্ৰতি বছৰেচোন আধাখিনি টকা আমাৰ পকেটতে ভৰাই থওঁ, তাত থকাখিনিহে বিহু ফাংচন পাতো। হ'লেও সেইটো কথাও বেলেগ, এতিয়া কথাও বেলেগ। আগতে পইচা মাৰো যদিও মামুলি মেনেজ কৰিবলগীয়া হয়। এইবাৰ কেনেবাকে বিহু ফাংচন পতাহেঁতেন একো মেনেজে কৰিব নালাগে, যিমানখিনি পাওঁ চব পকেটতহে ভৰাই থব পাৰিলোহেঁতেন। হয়নে? অলগত লাজ লগা নাই তোৰ? ভাৰত পাকিস্তানৰ যুদ্ধ হৈছে, কত ভাৰতীয় বীৰ সেনা শ্বহীদ হৈছে। সেইবিলাকত থলে মাথা ঘামাব পৰা নাই। এই বিহু ফাংচনখনক লৈহে তই মাথা ঘামাবলৈ পালিগে নে? আমাৰ এতিয়া কোনো সেইবিলাক চাকৰিত নাই বুলিহে। কেনেবাকে যদি আমাৰ ককাই ভাই বা দেউতা দদাই কোনোবা এটা থাকিলেহেঁতেন, আমাৰ ঘৰৰ পৰিস্থিতি এতিয়া কি হ'লহেঁতেন গম পাইছ? অযথা কামত মাথা মাৰি ফুৰিব। মানে থাক তই। কথাটো মই চিন্তাই কৰা নাই হৈছিলে মুনুকন। তই কোৱা কথাটো হয় কিন্তু দেই। আমাৰ বিলাকৰ এতিয়া আপোন মানুহ বুলিবলৈ কোনো সেইবিলাক চাকৰিত নাই বুলিহে শান্তিমতে নিউজটো চাই বহি থাকিব পাৰিছো। কেনেবাকে কোনোবা এটা যদি থাকিলেহেঁতেন, খোৱা হ'লহেঁতেন নে খোৱা হ'লহেঁতেন ঠিকনা নাই। হয়তো মই বৰ অযথা কামত মাথা মাৰি খোৱা মানুহ দেই। মই সেইটো কাৰণে তোক কওঁ বোলো, কাম নাথাকিলে ঘৰতে পেট পেলাই শুই থাকিবি। এনেকে আজে বাজে চিন্তা কৰি তোৰ লগতে মোৰ মাথাটো গৰম নকৰিবি। হ'ব বল। তইও কিবা হুৰুঙা এটা পাবহে লাগে, মানে বকিবলৈ আৰম্ভ কৰিয়ে দিয় আৰু। সঁচা কথা ক'লোতো, গা বেজাই গ'ল। এতিয়া মই বকাহে হ'লগে নে? বাপৰে বাপ। আমাৰ ভাৰতখনো কম শক্তিশালী নহয় কিন্তু দেই। ভাৰতৰ S-400 থকাৰ পিছত পাকিস্তানে ভাৰতৰ লগত যুদ্ধত টিকি থাকিব পাৰিব জানো? মই যি দেখিছো বেছিকেইদিন নাই, পাকিস্তান যাব ৰখাতলে। আমাৰ পেটুৱা পুৰা মোবাইলত ব্যস্তচোন। দে পাকিস্তানী সেনা পকৰতে বোমটো ফুটুৱাই দে। পেটুৱা কাইদেউ, মোবাইলত সোমাই গলি নি মানুহটো? ইমান অকমানি মোবাইলটোত মোৰ নিচিনা ইমান পেটুৱা মানুহডাল সোমাই যাব পাৰে নেকি? কথাও যে ক আৰু। অথনিৰে পৰা ইমানকে তোক চিঞৰি আছো, খবৰ খাতিয়ে নাই যে, সেইটো কাৰণেহে কৈছো। মোবাইলত নিউজবোৰ নাই চোৱা, কি তাজা নিউজ ওলাই আছে। চাইছো কেলে নেচাম আকৌ দেশৰ বাতৰি হয়। আৰু এটা কথা গম পাইছনে? তই নিউজ চালেও নেচালেও তই চকু মুদি ভাবি ল, এইখন যুদ্ধত ভাৰতে জিকিলে। এনেও ভাৰতৰ লগত নোৱাৰেও পাকিস্তানে। ক'ত পাৰিব ভাৰতক? নোৱাৰেতোন আকৌ। ভাৰতৰ চকুত পাকিস্তান হৈছে সামান্য জুই ফিৰিঙতি। জুই ফিৰিঙতিটো নুমাবলৈ কি নোৱাৰ, এই পানী এগিলাচৰ কামহে। আজি ৰাতিকে জলকীয়া ভাজিত সেই বেঙেনা কেইটামান দি দিম বুলি ভাবিছিলো। গছত বেঙেনা ফুলহে আছে, বেঙেনা তেনেকে নাইচোন। এই 2-3টা মানহে লাগি আছে। এইকেইটা নিলেও কাৰ নাকত দিমগে হয় ইমানখিনি মানুহ? যোৱাকালিতো মই বেঙেনা চাবলৈ আহোঁতে গোটেই কেইজোপা গছতে বেঙেনা লাগি আছিলে। আজি গছত বেঙেনাই নাই যে, কথাটো কি হ'ল আকৌ? এতিয়াহে মনত পৰিছে। কালি পেটুৱা আমাৰ ঘৰলৈ আহোঁতে পুখুৰীত মাছ চাবলৈ যাওঁ কৈছিলে নহয়। মাছ চাবলৈ আহোঁতে মাছো চালে মানে বেঙেনাকেইটা ছিঙি লৈ গ'ল। হয়, বেলেগ চোৰ নহয়। ঘৰ হাতটো বিধিখনে নিব। বেলেগে বেঙেনা চুৰ কৰি নিবলৈ নাহে নহয়। কোন আহিব হয়? আজি ৰাতিকে খানা খাবলৈ আহোঁতে পেটুৱাক ধৰিব লাগিব ৰ। থলে অকলে 2টাহে থৈ গৈছে। গোটেইকেইটা লৈ যাব লাগে নে বাৰু? বাপেক পিতেক 2টাহে মানুহ। এভাজিৰ কাৰণে বেঙেনা 2টা লৈ যোৱাহেঁতেন নহয়। ইমানখিনিনো ছিঙি লৈ যাব লাগে নে বাৰু? অথনিৰ পৰা তই পাতিহাঁহৰ গতে পেট পেটাই আছ। ইমান ভাল খবৰটো দিওঁতে ইমান দেৰি কৰিব লাগে নেকি? এনেকুৱাবিলাক খবৰ সোনকালে দিব লাগে, তেতিয়াহে সাজু হ'ব পাৰি। যিমান সোনকালে ক'লেও তই এতিয়া সাজু হৈ একো লাভ নাই নহয়। খানাটো ৰাতিলেহে ঠিক কৰিছো, এই দিন দুপৰতে ঠিক কৰা নাই নহয় কিবা। সেইটো হয়তোন বাৰু। এই খানাৰ কথা শুনি পালে মই মানুহক টাইমৰ কথা সুধিবলৈকে পাহৰি যাওঁ। পিছে হেৰি নহয়, এই খানাটো এনে কিহৰ লগত ঠিক কৰিছ বাৰু? এই ব্ৰইলাৰ হ'লে মই নাখাওঁ, মানে ব্ৰইলাৰ খালে গেছৰ প্ৰব্লেম হয় যে। আকৌ সেই চালানী মাছটোও নাখাওঁ। চালানী মাছ খালেও আকৌ নাৰ্ভৰ প্ৰব্লেম হয় যে। পাৰিলে ৰাজহাঁহ কিবা এটা ঠিক কৰিবি, নহ'লে খাচী মাংস, সেইবিলাক খাবলৈও ভাল, খায়ো ভাল লাগে বাৰু ন? মোৰ ঘৰত খানা পাতিছো, মই মানুহ মাতিছো। খানা মই ৰাইজক কিহৰ লগত খোৱা সেইটো মোৰহে কথা। মই আকৌ তোৰ মতে চিলেকশ্যন কৰি মাংস নানিম নহয়। মুঠৰ ওপৰত কথা হ'ল, ৰাতিলে খানা পাতিছো, খাবলৈ মাতিছো, মন থাকিলে আহিবি, মন নাথাকিলে নাহিবি। হ'লতো, মই হ'লে আহিলো। নেমু কথাটো ক'বলৈ পালো কি নাপালো, খঙে একদম তোৰ মূৰৰ চুলিয়াক চুলেগে যে। যাম কেলে নাযাম? যিহে দিয় তিহে খাম। মই গৈ আছো ৰাতিলে। এনেকে খং কৰি গুচি গ'লে বেয়া লাগে নহয়। এইডাল ফাউংকে গুচি গ'লো, কথা এষাৰো কৈ থৈ নগ'ল। গৈ থাক। মাতিলে মাতিবি, নেমাতিলে নাই। ৰাতিলে খানালে মাতিছ যেতিয়া মই এনেও যামেই। তই ভালকে ক'লেও যাম, বেয়াকে ক'লেও যাম। নিজৰে মানুহ, কি ধৰি থাকিম আৰু হয়। কি হ'ল ক? আজি ৰাতিকে মুনুকনহঁতৰ ঘৰত তোক খানা খাবলৈ মাতিছে নাই? মাতিছে? কেলে? নহয়, মই বোলো আকৌ তোক মাতিছে নে নাই মতা সেই বুলিকেহে সুধিছো। মুনুকনহঁতৰ ঘৰত খানালে মোক নেমাতিব?
ভেবেলা মোৰ ওচৰত নহয় ন, এই দেৱালীতে অনা বম দুটামান আছে, আজি লৈ যাম দেই তেহেঁতৰ ঘৰ পাৰ্টিত ফুটুৱাবলৈ। আছে যদি লৈ ল'বি আকৌ। পাৰ্টি বুলি ক'লে অলপ ধুমধাম হ'লে ভাল লাগে না। ওচৰৰ মানুহে ভয় খাই নপলালেহে আছে। ওচৰৰ মানুহে আজিলৈকে বম ফুটা শুনা নাই যে, কথাও যে ক। মূৰ্খ, এতিয়া কেলে ভাৰত পাকিস্তানৰ যুদ্ধ হৈ থকা নাই? কেনেবাকে কোনোবাই কৰবাত আকৌ সেই যুদ্ধৰ বম পৰিলেহি বুলিয়ে ভয় খাই ল মাৰিব। হেই, পিছৰ কথা পিছত হৈ থাকিব। তোৰ ওচৰত আছে যেতিয়া লৈ আহিবি, মইহে ফুটুৱাম ধুমধামকে। আমাৰ তেজ খোৱাটো এই তেজ খোৱাটো ক'লে গ'লগে জানো পাই? মুনুকণহঁতৰ ঘৰত আজি খানা আছে বুলি কৈছিলে, পাহৰিলে নে কিয়ে নে ঠিকনাই নাই এইটো। খানা বুলি ক'লে অকণমান সোনকালে যাব লাগে, তেতিয়াহে চাহে ভাতে মাছে গোটেই সোপা পায়। অকল খাব টাইমত ওলালেগে কিডাল হ'ব? ইমানকে সেইখিনি কথাকে বুজাই থাকোঁ এই তেজ খোৱাটোক, একো বুজি নাপায় দেই। ক'লেনো গ'লগে এতিয়া, ক'তহে বিচাৰি মৰগে এইটোক? ক'লেনো গ'ল কিনো কথা, ক'ত যে বিচাৰি যাওঁ দেই এইডালক। হাই, গ'লে যাব নগ'লে নাই, মই অকণমান আগতীয়াকে যাওঁ ৰ। মুনুকণটোক মছলা আনিবলৈ পঠিয়াইছিলোঁ, এতিয়ালৈকে মানুহৰ খবৰ খাতিয়ে নাই যে। খানা খোৱা মানুহে আহি ওলাবহিচোন এতিয়া। মানুহ কোনো অহাই নাই যেন পাইছোঁ, ময়ে অপেনিং কৰিছোঁ নেকি ঠিকনা নাই দেই। নেমু কি কৈছ? এই দৰ্জাখন খোল, মই আহিলোঁ। আও ৰাম, এইজনাক ৰাতিকেহে খানা খাবলৈ মাতিছিলোঁ, এই দিন দুপৰতে আহি ওলালেহি যে। বেলিচোন লহৰীয়াবলৈ পোৱাই নাই। আহ দৰ্জাখন এনেহে জপাই থোৱা আছে, ঠেলা মাৰি দিলেই খোল খাই যাব। ভিতৰতে আছোঁ, সোমাই আহ। বাকীবিলাক কোনো অহাই নাই নেকি? ময়ে প্ৰথম চাগে ন? আহিব খানা ৰাতিলেহে, সেইটো কাৰণে লাহে দিহে আহিব চাগে। সেইটো নোহোৱা নহয় বাৰু, লাহে দিহে আহিব চাগে, ৰাতিলেহে খানা। মই আকৌ বোলো কিবা কিবি হেৰি ৰন্ধা বঢ়াত লাগি দিব লাগে নেকি, অকণমান সোনকালে যাওঁ, সেই বুলি কি অকণমান সোনকালে গুচি আহিলোঁ। হয় নেকি? ভালে কৰিলি দে। পিছে এবাৰ ৰান্ধনিত নেলাগিলেও হ'ব, হেৰি আমাৰ সেই পেটুৱাহঁতক মাতিছোঁ নহয়, এই কি কয় টেকেলা পেটুৱা যে, তেহেঁতকে এবাৰ খানাটো বনাবলৈ দায়িত্ব দিলোঁ। সি লগত আৰু এটা লৈ আহিছে, দুইটাই ধুমাধুম খানা বনাই আছে। মুনুকণে মছলা আনিবলৈ গৈছে, মছলা দিলে মাংস হ'লেই আৰু। ৰাতিলেহে খানা, এতিয়াই যদি মাংসত মছলা দিব হ'লেই, তেতিয়াহ'লে ঠাণ্ডা হৈ নাযাবগে জানো? খানাটো যদি দিনে দুপৰ হয়, মানুহখিনিক ফোন এটা কৰি খবৰটো দি খাই পেলাব লাগে সোনকালে। মাংসটোহে হৈছে, পনীৰ বনাবলৈ আছে, জলকীয়া ভাজি বনাবলৈ আছে, দালি উতলি আছে। ভাতৰ কেৰাহী পতাই নাই, পাতিবহে। মাংসটোকে আগতীয়াকৈ বনাই লৈছে আকৌ জহনি মৰাকেইটাই। খানা খাব হয় মানে মোৰ টোপনিহে আহিবগে আৰু তেতিয়া। ককাইদেউ পালেহি নেকি? বহক আমাৰ মানুহজনক দেখিছেনে? বহিবলৈ দিব পৰা নাই আকৌ, দুইটা থিয় কথা পাতি আছে। হয়তোন, মই বহ বুলি ক'বলৈ পাহৰিছিলোৱে। বহ পেটুৱা, বহ। শুনিছ? যা পতককে চাহকে অকণমান পাতি আনগে। মই চাহকে অকণমান পাতি আনোগে ৰ'ব ককাইদেউ। এই লাল চাহত চেনি দি দিম, তেজপাত দুখিলামান দি দিম, তাৰপৰা সেই ডাল বুট চানা অনা আছে, কুটুৰ মাৰি থাকিব পাৰিব। চাহটো পতাৰ আগত তামোলৰ বটাটো আনিবিচোন। নেলাগে, তামোল নেলাগে। তামোল খাবলৈ মই কমাই দিছোঁ। আইও, যিহে গেছৰ প্ৰব্লেম হৈছে ধাউত যায়। বতা, আপুনি অকলে আহিলে যে, পুতুকণ নাহে নেকি? পুতুকণ আহিবনে নাহে তহঁতিহে জানিবি আকৌ। মই কেনেকে জানিম? মই আহোঁতেতো সি ঘৰত নাই, মই আকৌ তহঁতৰ লগত আছে বুলিহে ভাবিছিলোঁ। পুতুকণ, আকৌচোন তই বম কেইবাটাও আছে বুলি কৈছিলি, অকল এটাহে আনিলি যে? 2-3টামান লৈ আহিব লাগিছিলে, 2-3 চুটমান ধুম ফুটুৱাই দিলো হয়। থকাটো কেইবাটাও আছিলে, এই গডেজটোৰ ওপৰতহে আছিলে। পাপাই দৰ্জাখন তলা মাৰি কেনিবা গুচি গ'ল। বাহিৰ পাকৰ পৰা মই খিৰিকীখন খুলি লাখুটিডালে নমাইহে আনিছোঁ। সেই লাখুটিডালে নমাওঁতে বম কেনি চিটিকিলে গমেই নাপালোঁ, এটাহে যেনে তেনে পালোঁ। ক'লে যাব? মুনুকণহঁতৰ ঘৰলৈ গ'ল চাগে। তেহেঁতৰ ঘৰত খানা আছে নহয়, তেহেঁতৰ ঘৰলৈ নগৈ বেলেগলৈ যাব নেকি কিবা? পটককে গৈ পানি চাবিটো লৈ আহিবগে পাৰিলিহেঁতেনচোন। ইমানকে মই খোজকাঢ়ি থাকিবলৈ নাই দেই, ভৰি চৰি বিষাই যায়। আজি এটাকে ফুটুৱাম দে, বাকী থকাকেইটা কাৰোবাৰ ঘৰত আকৌ কেতিয়াবা খানা পাতিলে ফুটুৱাম। এলেহুৱাটো এইটো, অথনিতে মোক নকলি কেলে? চাবিটো মই আনিলোগেহেঁতেন নহয়। এনে বমকেইটা য'তে ত'তে পেলাই থৈ আহিলি। গোটেইকেইটা বম অনাহেঁতেন ফুটুৱাই মজা লাগিলেহেঁতেন। পাপা আকৌ মুনুকণহঁতৰ ঘৰত আছে বা নাই? ৰাতিলেহে খানা, ইমান সোনকালে যাব জানো? তই এনে অনুমানহে কৈছ আছে বুলি। খানা থকা দিনাখন বৰ্তা জলে তলে যায় নেকি কিবা? যাৰ ঘৰত খানা তাৰ ঘৰলৈকে যাব। বলচোন চাবি, মই মিছা কৈছোঁ যদি, মুনুকণহঁতৰ ঘৰতে বৰ্তা থাকিব। পুতুকণ আমাৰ লগত নাই নহয়। পুতুকণ ভেবেলাহঁতৰ ঘৰত আছে চাগে। মই অথনি চোতালত বহি থাকোঁতে আগফালেদি পাৰ হৈ যোৱা দেখিছিলোঁ। চিঞৰিম বুলি ভাবি থাকোঁতে পটককে দৌৰ মাৰি পাৰ হৈ গ'ল, পাত্তাই নাপালোঁ মই। পুতুকণ, চবতকে আগত আমিয়ে পাইছোহি নেকি বাৰু? জানো মানুহবোৰ অহাই নাই নেকি? ৰাতিলে খানা যেতিয়া অকণমান সোনকালে আহিব লাগে, ইমান আৰু খানাটো খামকে আহেনে বাৰু? মানুহ অহাহেঁতেন বাহিৰত চাইকেল বাইক থাকিলেহেঁতেন নহয়, একোডাল নাইচোন। যি হ'লে হ'ব, বমডালকে ফুটুৱাই দিওঁ নেকি? আগৰ ভিতৰৰ পৰা এবাৰ আহি লওঁগে ব'ল, তাৰপিছত ফুটুৱামহি। ইমান ওলোৱা সোমোৱা কৰি থাকিবি, এটাহে বম। যাওঁতে ফুটুৱাই থৈ যাওঁ, একেচোতে খাই বৈহে ওলাই আহিম আৰু। দে ফুটুৱা যদি ফুটুৱাই দে তেতিয়া।
পুতুকণ ভালকে জ্বলা আকৌ হাততে ধামকে ফুটি যাব চাবি হেই আগে পিছে মই কি বম ফুটুৱাই পোৱা নাই বুলি ভাবিছ নেকি জ্বলিলে দলি মাৰি দে মুখৰ আগত লৈ চাই থাকিব নালাগে সেইটো ফুটি থাকিব এতিয়া হাততে ভেবেলা কি হ'ল আকৌ বমটো নাই ফুটা ফেকে জ্বলিয়ে আছে যে বেয়া হৈ গ'ল নেকি লাহে লাহে জ্বলি গৈ আছে দেখা নাই ৰহ আকৌ অকমান ধৈৰ্য ধৰ ফুটিলে বাপৰে বাপ পুৰণা মাল যদিও দম আছিলে দেই বাপৰে বাপ পাপা বমটো আমাৰ ঘৰতে পৰিলেহি নেকি বাৰু কৃষ্ণ 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 কেলে যে আহিছিলো খানা খাবলৈ বমডাল নেমু ঘৰতে পৰিলে নেকি ঠিকনা নাই এতিয়া কোনপিনে যাম হে ঘৰলৈ ওলাই যাওঁতে যদি মোৰ মূৰতে কেনেবাকে বম এচাত পৰিবলৈ হয় গোটেই ফাটি চিটি যামচোন মই বাপৰে বাপ মা পাপাই মই ইয়াত খানা খাবলৈ অহা গমেই নাপায় কেনেবাকে যদি ইয়াতে মই বমত মৰি থাকিবলৈ হয় কি হ'ব বাৰু মুনুকণ হৰিবল কৃষ্ণ 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 কি হৈছে হয় বমটো মোৰ ঘৰতহে পৰিবলৈ পালেহি নে কেনেবাকে ওপৰ চৰটো ভাগি চুৰ মাৰে হ'ল নেকি ঠিকনা নাই পেটুৱা আমি কাক কি অপকাৰ কৰিলো নহয় কৃষ্ণ 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 আৰু বম চম নপৰিবা আমাৰ ঘৰত ভাৰত পাকিস্তানৰ যুদ্ধখনে আমাৰ ঘৰতহে বম পেলাবলৈ পালে নে বাৰু কোনটো পাৰ্টিয়ে দিলে ঠিকনা নাই দেই মা তুমি এখন কি বকিছা আমি কিবা ভাৰতৰ মানুহে আমাৰ ঘৰৰ ওপৰত আকৌ ভাৰতে কেলে বম পেলাব এই তেজ খোৱা বিশ্বাসঘাতকতা পাকিস্তানখনে আমাৰ ঘৰত বমটো পেলালে নেকি ঠিকনা নাই দেই পাপা চাই আহাগে যোৱাচোন কোনে পেলালে জনি যোৱা মোক মাৰিব খুজিছ মই নেযাওঁ দেই যোনে পেলাই থাকক কোনে বম পেলাইছে চাবলৈ যাওঁতে যদি মূৰতে এচাত দি দিয়ে পেটুৱা যাচোন যা তয়ে নহ'লে চাই আহাগে কৃষ্ণ মই নেযাওঁ দেই নেযাওঁ কোনে পেলাই থাকক বমটো গাত নপৰিলেহিয়ে হয় আৰু তোৰ ঘৰটো ভাগিলেও আধাটো পইচা মই দিম নহয় বনাবলৈ কেলে টেনশ্যন লৈছ বাহিৰত বম পেলোৱা চাবলৈ পঠিয়াই মোক মাৰিব খুজিছ পুতুকণ ইমানকে চিঞৰি আছো মানুহক খবৰ খাতিয়ে নাই যে এনেকে খানা খাবলৈ মাতি দৰ্জা চৰ্জা নুখুলিলে কেনেকে হ'ব আকৌ কি কেনেকে হ'ব খানা খাবলৈ মাতি দৰ্জা চৰ্জা নুখুলিলে নহ'ব নহয় কিবা খং উঠিব গুৰিয়াই দৰ্জা চৰ্জা ভাঙি দিম আকৌ এনেকে আলহী মাতি ককথনা কৰে নেকি কিবা মই কথা এটাহে ভাবিছো জাননে বমটো ফুটা শব্দ শুনি কেনেবাকে যুদ্ধৰ বম পৰিলেহি বুলি গোটেই সোপা চাং তলত সোমোৱাগে নাইতো ঠিকনা নাই দেই ঠিকনা নাই হ'বও পাৰে কিন্তু ভেবেলা কাম এটা কৰ পিছফালে গৈ পিছফালৰ দৰ্জা পিনৰ পৰা চিঞৰগে যা আগফালে বম ফুটা শুনি সেই সোপা পিছফালে গৈহে ক'ৰবাত লুকাই আছেগে চাগে হেল্ল' গাইজ ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণেহে দেই কোনেও যাতে গা পাতি নলয় আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই